নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ নিশ্চয় মনত আছে আমি যোৱা বছৰ ক্লাছ 1 আৰু ক্লাছ 2 যাক আমি FLN গ্ৰেডছ ক্লাছ বুলি জানো সেই দুটা ক্লাছৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ নিউমেৰেচি আৰু লিটাৰেচি অৰ্থাৎ সাংখ্যিকতা আৰু সাক্ষৰতাৰ দুটাকৈ TLM এটা সাংখ্যিকতা আৰু এটা সাক্ষৰতাৰ TLM অতি কম দুটা TLM আমি প্ৰস্তুত কৰিছিলো বিদ্যালয় পৰ্যায়ত আৰু হেতু প্ৰস্তুত কৰিব কাৰণে সেই দুটা প্ৰস্তুত কৰিব কাৰণে আমাক বিভাগৰ ফালৰ পৰা ফান্ড দিছিলে আৰু সেই প্ৰস্তুত কৰা আমি TLM খিনি আমাৰ ক্লাষ্টাৰ লেভেল যে এক্সিবিশন আছিল তাত আমি প্ৰদৰ্শনী কৰিছিলো আৰু তাৰ পৰা লিটাৰেচি লেভেলত ফাৰ্ষ্ট সেকেন্ড থাৰ্ড আৰু নিউমেৰেচি লেভেলত ফাৰ্ষ্ট সেকেন্ড থাৰ্ড সিলেক্ট হৈছিলে আৰু তাৰ পৰা আমি ব্লক পৰ্যায়ত গৈছিলো আৰু ব্লক পৰ্যায়ৰ পৰা আমি ডিস্ট্ৰিক্ট পৰ্যায়ত আৰু তাৰ পিছত ষ্টেট পৰ্যায়ত আমাৰ এই প্ৰদৰ্শনী হৈছিলে একেদৰে এই বছৰো প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বা TLM প্ৰস্তুত কৰাৰ এক নিৰ্দেশনা আহিছে আৰু FLN গ্ৰেডছৰ কাৰণে আহিছে 21 অক্টোবৰ তাৰিখে নিৰ্দেশনা প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে যে প্ৰতিখন স্কুলক 2000 টকাকে দিয়াৰ প্লেনিং কৰা গৈছে ষ্টেটৰ ফালৰ পৰা যোনবিলাক স্কুলত ক্লাছ 1 আৰু 2 আছে কম্পোজিট স্কুললৈকে দিব অৰ্থাৎ হাই স্কুল যদি হৈ থাকে হাই সেকেন্ডাৰী হৈ থাকে তাতো পাব যদি ক্লাছ 1 আৰু 2 আছে তেতিয়াহলে 2000 টকাকে প্ৰতিখন বিদ্যালয়ত দিব যত 1 আৰু 2 FLN গ্ৰেড আছে আৰু সেই টকাৰে শিক্ষকসকলে সেই 1 আৰু 2 শিক্ষকসকলে TLM বনাব লাগিব টিচিং লাৰ্নিং মেটেৰিয়েলছ বনাব লাগিব FLN গ্ৰেডৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকে আৰু ইয়াক কেনেদৰে কি কৰিব লাগিব গোটেইখিনি এনেক্সাৰ 1ত উল্লেখ কৰিছে বুলি আদেশটোত কৈছে আৰু এনেক্সাৰ 1ত আমি যদি চাবলৈ আহো তেতিয়া হলে প্ৰথমতে TLM আমি শিক্ষক বা পেৰেন্টছৰ লগত মিলি পেলাই যদি প্ৰস্তুত কৰো তাৰ কি আমি শিকনীয় ফলাফল আউটকাম পাম সেই কথাখিনি উল্লেখ কৰিছে তাৰ পিছত ফাণ্ডৰ কথা উল্লেখ কৰিছে ফাণ্ড 2000 টকাকে দিছে প্ৰতিখন স্কুলক আৰু ডিমা হাছাও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত 1500 তেওঁলোকক 500 रुपीस কমাই দিছে 1500 কে টকা দিছে আৰু কোনবিলাক স্কুলে এক্সিবিশনত পাৰ্টিসিপেট কৰিব পাৰিব এই প্ৰদৰ্শনীত LP স্কুলে পাৰিব MV স্কুলে পাৰিব কম্পোজিট স্কুল যদি 1 to 10 আছে পাৰিব আৰু কম্পোজিট স্কুল 1 to 12 থকা স্কুলও পাৰিব আৰু কোন কিটা ক্লাছক কভাৰ কৰি লব ক্লাছ 1 আৰু 2 কভাৰ কৰিব আৰু সাবজেক্ট দুটা লিটাৰেচি আৰু নিউমেৰেচি আৰু ক্ৰাইটেৰিয়া খিনি দিছে আমাৰ TLM প্ৰস্তুত কৰা ক্ৰাইটেৰিয়া কি থাকিব প্ৰথমতে হল যে আমাৰ যি আমি TLM প্ৰস্তুত কৰিম হেখিনি আমাৰ ক্লাছ 1 আৰু ক্লাছ 2 নতুন যি টেক্সট বুক আছে আৰু তাত যি লাৰ্নিং আউটকামছ আছে তাৰ ওপৰত বেছ কৰি পেলাই আমি প্ৰস্তুত কৰিব লাগিব আৰু সদায় আমি এটো মনোযোগ দিব লাগিব যে আমাৰ যি TLM আমি প্ৰস্তুত কৰিম বা আমি যি ক্লাছৰুম এক্টিভিটিজ কৰিম হেখিনি যাতে ষ্টুডেন্টৰ কাৰণে সেফ হয় নিৰাপদ হয় আৰু এই TLM প্ৰস্তুত কৰোতে আমি যেখিনি মেটেৰিয়েলছ ব্যৱহাৰ কৰিম হেখিনি যাতে ইজিলি আৰু লোকেলি अवेलेबल হয় সহজতে আৰু স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী আমি যাতে ব্যৱহাৰ কৰো আৰু খুব বেছি এক্সপেন্সিভ সামগ্ৰী আমি ব্যৱহাৰ যাতে নকৰো হেতু আমি মন দিব লাগিব অৰ্থাৎ আমাৰ এজন 2000 টকা যদি দিয়ে দুটা ক্লাছ তে এটা ক্লাছৰ কাৰণে যদি 1000 বুলি আমি ধৰি লও বা এজন শিক্ষকে 1000 টকা পাব TLM প্ৰস্তুত কৰিব কাৰণে কিন্তু শিক্ষকজনে ইচ্ছা কৰি পেলাই নিজৰ পকেটৰ পৰা টকা ভৰি পেলাই 5000 10000 টকা খৰচ কৰি পেলাই এটা TLM প্ৰস্তুত কৰিব হেতু বিভাগে বিচৰা নাই আৰু তেনে ধৰণৰ মেটেৰিয়েলছ ব্যৱহাৰ কৰিব নালাগে যেখিনি মেটেৰিয়েলছ আমাৰ ইকো ফ্ৰেন্ডলি নহয় যেনেকৈ থাৰ্মোকল বুলি এক্সাম্পল এটা দি দিছে আৰু যেখিনি আমাৰ সেফ নহয় ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যেনেকৈ ধৰিলক সুকা এডছ থাকা বা টক্সিক সাবষ্টেন্স থাকা বা যেবিলাক বস্তু আমাৰ শকিং হাজাৰ্ডছ হ'ব পাৰে যেনেকৈ ধৰিলক বাটন বা টকা পইচা কয়েন্স এবিলাক আমি ব্যৱহাৰ কৰিব নালাগে আৰু TLM বিলাক আমাৰ বা যেখিনি এক্টিভিটি থাকিব তাৰ লগত ৰিলেটেড হেখিনি এজ এপ্ৰোপ্ৰিয়েট হ'ব লাগিব আৰু তেওঁলোকে যাতে তেওঁলোকৰ ডেভেলপমেন্ট লেভেলৰ লগত কথাখিনি মেটছ হয় বস্তুখিনি মেটছ হয় এটো চাব লাগিব তেওঁলোকৰ ইন্টাৰেষ্ট আৰু লাৰ্নিং নিডছৰ লগত মিলাই পেলাই আমি প্ৰস্তুত কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ আৰু TLM ৰ যদি ল্যাঙ্গুৱেজ আমি ব্যৱহাৰ কৰিম TLM টো বা যেখিনি সিম্বলছ আমি ব্যৱহাৰ কৰিম হেখিনি যাতে সিম্পল হয় আৰু ষ্টুডেন্টৰ আন্ডাৰষ্টেন্ডিং আৰু ভকেবুলাৰি লেভেলৰ লগত যাতে হয় মানে আমি ডাঙৰ মানুহ হেকানে প্ৰদৰ্শনীত লৈ যাম ডাঙৰ মানুহৰ লেভেলত এটা বনাই লৈ যাম বা ডাঙৰ মানুহৰ লেভেলত কথাখিনি লিখি লৈ যাম হেতু যাতে নহয় ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য যাতে হয় তেওঁলোকৰ ভকেবুলাৰি লেভেলত যাতে আহে হেতু আমি চাব লাগিব আৰু TLM প্ৰস্তুত কৰোতে আমি TLM টো এটা অকন সযতনেৰে ডিজাইন কৰিব লাগিব যাতে আমি এটা ক্লিয়াৰ পাৰপজ লৈ পেলাই TLM টো প্ৰস্তুত কৰো এটা উদ্দেশ্য লৈ পেলাই আমি TLM টো প্ৰস্তুত কৰো
আৰু কিছু পইণ্ট ইয়াত কৈছে আপোনালোকে সেইখিনি পঢ়ি ল'লে নিশ্চয় বুজি পাব কিন্তু মই ইম্পৰ্টেণ্ট পইণ্টখিনিহে ক'ব বিচাৰিছোঁ এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে যে TLM শুড বি চিম্পুল হ'ব লাগে ইজি টু ইউজ হ'ব লাগে এণ্ড এছেচেবল আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে চুব পাৰে ঢুকি পায় তেনেধৰণৰ হ'ব লাগে এনেবলিং ষ্টুডেণ্টছ টু এক্সপ্ল'ৰ ষ্টুডেণ্টে যাতে বস্তুটো এক্সপ্ল'ৰ কৰিব পাৰে আৰু কনচেপ্ট বিল্ড কৰিব পাৰে বস্তুটোৰ ওপৰত TLMটোৰ ওপৰত ৰেডাৰ দেন ছাৰ্ভিং মিয়াৰলি এজ ক্লাছৰুম ডেক'ৰেশ্যন যে ক্লাছৰুমত সজাই থোৱাৰ নিচিনা হ'ব নালাগে যে এইটো সজাই থৈছোঁ তোমালোকে নুচুবা তোমালোকে এইটো চুলে ভাঙি যাব এইটো নষ্ট হৈ যাব তেনেধৰণৰ TLM এটা প্ৰস্তুত কৰি একো লাভ নাই যোনটো ল'ৰা ছোৱালীয়ে কাৰণে এছেচিবলে নহয় যোনটো ল'ৰা ছোৱালীয়ে এক্সপ্ল'ৰ কৰিব নোৱাৰে গতিকে ল'ৰা ছোৱালীয়ে যাতে চুব পাৰে এক্সপ্ল'ৰ কৰিব পাৰে তেনেধৰণৰ হ'ব লাগে আৰু লোকেলি এভেইলেবল মেটেৰিয়েলছ ব্যৱহাৰ কৰিব লাগে যাতে কিবা কাৰণে যদি ৰিপ্লেচ কৰিবলগীয়া হয় কিবা বস্তু ভাঙি যায় আমি ৰিপ্লেচ কৰিব পাৰোঁ কিবা বস্তু যদি সলাবলগীয়া হয় আমি যাতে সলাব পাৰোঁ আৰু TLMখিনিয়ে ক্ৰিয়েটিভিটি আৰু ইনোভেশ্যন প্ৰমোট কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাল্টিপল টিচিং এণ্ড লাৰ্ণিং আউটকামছ যাতে এচিভ কৰিব পাৰে TLMটোৰ জৰিয়তে বেলেগ যাতে লাৰ্ণিং আউটকাম এচিভ কৰিব পাৰে বেলেগ টিচিঙত যাতে TLMটো ব্যৱহাৰ কৰিব পাৰি সেই কথাত আমি মন দিব লাগে আৰু শেষত এটা ডাঙৰ কথা কৈছে যে দ্য ৰুল অফ দ্য টিচাৰ ইজ ক্ৰুচিয়েল এই ক্ষেত্ৰত শিক্ষকৰ ৰুলটো বহুত ক্ৰুচিয়েল হয় এ মেটেৰিয়েল বিকাম এ ট্ৰু TLM অনলি থ্ৰু দ্য টিচাৰ্ছ ক্ৰিয়েটিভ এণ্ড কণ্টেক্সুৱেল ইউজ নট বাই ইটছ ইনহাৰেণ্ট কোৱালিটিজ এলন TLMটো বহুত ভাল TLM হ'ব পাৰে কিন্তু শিক্ষকজনে তাক কেনেধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰতহে ডিপেণ্ড কৰিব গতিকে শিক্ষকজনৰ ইয়াত ভূমিকা বহুত ক্ৰুচিয়েল হয় বুলি উল্লেখ কৰিছে আৰু গাইডলাইনটোৰ ডিটেইলছ আৰু এটা গাইডলাইন আহিছে তাৰ লগত সেইটো আপোনালোকে কনচাৰ্ন CRCC পৰা পাই যাব আৰু তাতে আপোনালোকে আৰু ডিটেইলছত গম পাব আৰু ইয়াতে উল্লেখ কৰিছে যে নাম্বাৰ অফ TLMs টু বি প্ৰিপেয়াৰ্ড কিমানটা TLM প্ৰিপেয়াৰ কৰিব লাগিব স্কুল মাষ্ট প্ৰিপেয়াৰ মিনিমাম 2 TLMs দুটা কমসে কম প্ৰস্তুত কৰিব লাগিব তাতকৈ বেছি কৰিলেও আপত্তি নাই কিন্তু 2000 টকা ব্যৱহাৰ কৰি অতি কমত দুটা TLM প্ৰস্তুত কৰিব লাগিব এটা লিটাৰেচিৰ কাৰণে আৰু এটা নিউমেৰেচিৰ কাৰণে আৰু ফৰ ইচ ক্লাছ 1 and 2 এটা ক্লাছ 1ৰ কাৰণে আৰু এটা ক্লাছ 2 কাৰণে যদি আপোনালোকে ক্লাছ 1 নিউমেৰেচি কৰে তেতিয়াহ'লে ক্লাছ 2 লিটাৰেচি কৰিব লাগিব আৰু যদি ক্লাছ 1 লিটাৰেচি TLM প্ৰস্তুত কৰে তেতিয়াহ'লে ক্লাছ 2 নিউমেৰেচি TLM প্ৰস্তুত কৰিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত টাইমলাইন কিমান অৰ্থাৎ কিমান তাৰিখৰ ভিতৰত আমি স্কুল লেভেলত TLM প্ৰস্তুত কৰি পেলাই সামৰিব লাগিব অৰ্থাৎ TLM ৰেডি কৰিব লাগিব সেইটো হৈছে 10 নৱেম্বৰ 2025 ৰ ভিতৰত আমি TLM প্ৰস্তুত কৰি হাজু হ'ব লাগিব আৰু TLM কোনে প্ৰস্তুত কৰিব টিচাৰ শিক্ষকজনে বা শিক্ষক কেইজনে যিজন বা যিজনে 1 আৰু 2 পঢ়ায় তেখেতে TLM প্ৰস্তুত কৰিব আৰু তাৰ লগতে যিসকল অভিজ্ঞতা সম্পন্ন ইন্টাৰেষ্টেড পেৰেণ্ট আছে য'ৰ আগ্ৰহী অভিভাৱক অভিভাৱিকা আছে তেওঁলোককো এই TLM প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু এই TLM প্ৰস্তুতৰ ক্ষেত্ৰত আমাৰ বিদ্যালয় পৰ্যায়ত কি ৰুল আৰু ৰেছপন্সিবিলিটি থাকিব সেই কথাখিনি আমি জানিব লাগে যে আমি এটো নিশ্চিত কৰিব লাগিব যে সময়মতে আমাৰ আৰু গাইডলাইন মতে আমাৰ দুইটা TLM প্ৰস্তুত হ'ব লাগিব আৰু both লিটাৰেচি আৰু নিউমেৰেচি আৰু 2000 টকাটো যাতে প্ৰপাৰ ইউটিলাইজেশ্যন হয় TLM প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হেতু আমি নিশ্চিত কৰিব লাগিব আৰু সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক SMC কমিউনিটি মেম্বাৰ্ছ ষ্টুডেণ্ট টিচাৰ্ছ সকলোৱে যাতে ইয়াত ইনভলভ হয় হেতু আমি চেষ্টা কৰিব লাগিব আৰু ৰিসোৰ্স সাপোৰ্ট আমি ল'ব পাৰোঁ ডাইট ফেকাল্টি KRP RP BRP CRCC এক্সপাৰ্ট টিচাৰসকলৰ পৰা ৰিটায়াৰ্ড টিচাৰৰ পৰা আমি ৰিসোৰ্স সাপোৰ্ট ল'ব পাৰোঁ আৰু আমি শেয়াৰিং অফ TLMs আফটাৰ প্ৰিপাৰেশ্যন উইথ কনচাৰ্ন CRCC টিচাৰ্ছ আমি শেয়াৰ কৰিব লাগিব SMC কমিউনিটি মেম্বাৰ্ছ পেৰেণ্টছৰ লগত TLMটো প্ৰস্তুত কৰাৰ পিছত তাৰ বিষয়ে আমি শেয়াৰিং কৰিব লাগিব আৰু TLM প্ৰস্তুত কৰি আমি এক্সিবিশ্যন কৰিলোঁ আৰু তাৰ পিছত আমি বটা পালৰ সামৰি থলো হেতু নকৰি পেলাই ইয়াৰ প্ৰপাৰ ইউজ আমি ক্লাছৰুম ট্ৰানজেকচনত কৰিব লাগিব আৰু তাৰ পিছত আমাৰ CRCC সকলৰ ৰুল এণ্ড ৰেছপন্সিবিলিটি কথা উল্লেখ কৰিছে আৰু DO DMC BMC BO সকলৰ ৰুলৰ কথা উল্লেখ কৰিছে সেইখিনি আমাৰ হ'ব গতিকে আমি 10 নৱেম্বৰৰ ভিতৰত বিদ্যালয় পৰ্যায়ত আমি দুটা TLM প্ৰস্তুত কৰিব লাগিব এটা লিটাৰেচি আৰু এটা নিউমেৰেচি আৰু 11 নৱেম্বৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত আমাৰ ক্লাষ্টাৰ লেভেল TLM এক্সিবিশ্যন অনুষ্ঠিত হ'ব হেতু গাইডলাইনত স্পষ্টকৈ আছে মই সেইখিনি বিষয়ে ডিটেইলছত ক'ব নাযাওঁ কিন্তু 11 পৰা 15 নৱেম্বৰৰ ভিতৰত আপোনালোকে ক্লাষ্টাৰ লেভেল যি TLM এক্সিবিশ্যন হ'ব তাত অংশ ল'ব লাগিব আৰু ক্লাষ্টাৰ লেভেল এক্সিবিশ্যনত নিউমেৰেচি TLMৰ ফালৰ পৰা ক্লাষ্টাৰ লেভেলত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা পুৰস্কাৰ থাকিব বঁটা থাকিব আৰু লগতে মানপত্ৰ থাকিব আৰু
লিটাৰেচিৰ ক্ষেত্ৰতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা পুৰস্কাৰ থাকিব বঁটা থাকিব আৰু লগতে মানপত্ৰৰ ব্যৱস্থা থাকিব গতিকে আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত TLM প্ৰস্তুত কৰি সামৰিব আৰু 11 পৰা 15 নৱেম্বৰত আপোনালোকৰ ক্লাষ্টাৰ লেভেলত যোনটো প্ৰদৰ্শনী হ'ব তাত আপোনালোকে প্ৰদৰ্শনী কৰিব আৰু প্ৰতিযোগিতাত অংশ ল'ব বুলি আশা ৰাখিলোঁ ধন্যবাদ